নমস্কাৰ, মই এপলিনা আৰু টাইমেটৰ সমূহ দৰ্শকলৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা বিশেষ খবৰ। অহা 1 জানুৱাৰীৰ পৰা হয়তো আপোনালোকৰ ৰেচনৰ সামগ্ৰী নাপাব। চৰকাৰৰ যি অন্ন সুৰক্ষা সপ্তাহ, সেই অন্ন সুৰক্ষা সপ্তাহত প্ৰভাৱ পৰিব। সৰ্বভাৰতীয় আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলে। 1 জানুৱাৰীৰ পৰা সুলভ মূল্যৰ দোকানত নাপাব সামগ্ৰী। 1 জানুৱাৰীৰ পৰা ৰেচনৰ সামগ্ৰী নাপাব পাৰে আপোনালোকে। সৰ্বভাৰতীয় আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে যোৰহাট জিলা সমবায় সমিতিৰ এজেণ্টসকলেও। যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ সুলভ মূল্যৰ দোকানীসকলে সমৰ্থন জনাইছে। যোৰহাটত 1 জানুৱাৰীৰ পৰা গ্ৰাহকে নাপাব সুলভ মূল্যৰ সা সামগ্ৰী। চৰকাৰৰ ওচৰত তেওঁলোকৰ বিভিন্ন দাবী আছে। এই দাবীৰে এই আন্দোলন। 1 জানুৱাৰীৰ পৰা সুলভ মূল্যৰ চাউল বিতৰণ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুলভ মূল্যৰ দোকানীসকলে। এই সিদ্ধান্ত গ্ৰহণ সদৌ ভাৰত সুলভ মূল্যৰ দোকানৰ এজেণ্ট সন্থাৰ। সদৌ ভাৰত সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলৰ দাবী চৰকাৰলৈ। সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সমৰ্থন যোৰহাট জিলাৰ সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলৰ। এজেণ্টসকলক মাহিলী 50,000 টকাকৈ পাৰিতোষিক আদায় দিয়াৰ পৰা আৰম্ভ কৰি কেইবাটাও দাবীৰে এজেণ্টসকলৰ বীমা কৰোৱাৰ পৰা আৰম্ভ কৰি কেইবাটাও দাবী চৰকাৰৰ সন্মুখত ৰাখিছে। বীমা কৰোৱা আৰু 50,000 টকা মাহেকত পাৰিতোষিক, চৰকাৰী সুলভ মূল্যৰ দোকানত দৈনন্দিন ব্যৱহৃত অন্যান্য সামগ্ৰী বিক্ৰীৰ অনুমতি প্ৰদান আদি কেইবাটাও দাবীৰে এই আন্দোলন। কেইবাটাও দাবীৰ সমৰ্থনত এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সৰ্বভাৰতীয় এই আন্দোলনৰ প্ৰতি সঁহাৰি জনাইছে যোৰহাট জিলায়ো। দাবী মানি নললে সুলভ মূল্যৰ দোকানত বিতৰণ নকৰে সা সামগ্ৰী। চৰকাৰৰ তৰফৰ পৰা যি সামগ্ৰী বিতৰণ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ, এই হিতাধিকাৰীসকলৰ সামগ্ৰী হয়তো নাপাব পাৰে। কিয়নো তেওঁলোকক যিহেতু সময় ধৰি দিয়া হৈছে 1 তাৰিখৰ পৰা সামগ্ৰী উঠাব লাগিব, তাৰ পাছতে সামগ্ৰী বিতৰণ কৰিব লাগিব অন্ন সুৰক্ষা সপ্তাহৰ ভিতৰত। অৰ্থাৎ 1 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰতে সামগ্ৰী বিতৰণ কৰিব লাগিব হিতাধিকাৰীসকলক। কিন্তু এই কথা চৰকাৰৰ যি এই নিয়ম ইতিমধ্যে পালন কৰি আহিছিলে আৰু যোৱা ডিচেম্বৰ মাহত দেখিবলৈ পোৱা গৈছিলে 1 তাৰিখৰ পৰা 16 তাৰিখলৈকে দিনজোৰাকৈ তেওঁলোকে দোকান খোলা ৰাখিছিলে। চৰকাৰৰ যি নিৰ্দেশ, সেই নিৰ্দেশ পালন কৰিছিলে। যি EPOS মেচিনৰ কথা কৈছিলে, সেই EPOS মেচিনৰো সম্পূৰ্ণ নীতি নিয়ম পালন কৰি হিতাধিকাৰীক চাউল বা চৰকাৰৰ যি ৰেচনৰ সামগ্ৰী সেয়া যোগান ধৰি অহাৰ ক্ষেত্ৰত তেওঁলোকে ত্ৰুটি এৰি দিয়া নাছিলে। কিন্তু তেনে অৱস্থাত তেওঁলোকৰো কিছুমান দাবী আছে। সেই দাবী হৈছে ৰেচন কাৰ্ডৰ সামগ্ৰী বিতৰণ কৰা যিসমূহ সুলভ মূল্যৰ এজেণ্ট, তেওঁলোকৰ বীমা কৰোৱা আৰু মাহেকত 50,000 টকা পৰ্যন্ত পাৰিতোষিক দিয়া আৰু ৰেচনৰ সামগ্ৰী বিকাশ যি দোকান, সেই দোকানত অন্যান্য সামগ্ৰী বিকাৰো অনুমতি দিয়া। এই তিনিওটা বিষয়ৰ উপৰিও আৰু কেতবোৰ তেওঁলোকৰ দাবী আছে। এই দাবীসমূহ চৰকাৰলৈ পূৰ্বতেও তেওঁলোকে দাবী ৰাখি আহিছিল চৰকাৰৰ সন্মুখত। কিন্তু সুলভ মূল্যৰ দোকানীসকলৰ কোনো ধৰণৰ দাবী চৰকাৰে আজিলৈকে মানি নোলোৱাকৈ ক্ষোভিত হৈ এতিয়া সৰ্বভাৰতীয় সুলভ মূল্যৰ দোকানীসকলে, এজেণ্টসকলে এক প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই আন্দোলনৰ কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্ততো প্ৰভাৱ পৰিছে। আৰু শেহতীয়াকৈ যোৰহাট জিলাৰ সুলভ মূল্যৰ এজেণ্টসকলে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ কথা মুকলিকৈ সংবাদ মাধ্যমৰ কাষত উল্লেখ কৰিছে, সংবাদ মাধ্যমৰ সন্মুখত। আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা যাব পাৰে, আশংকা আহি পৰিছে 1 জানুৱাৰীৰ পৰা হয়তো আপোনালোকৰ সামগ্ৰী সুলভ মূল্যৰ দোকানত নাপাব পাৰে। আৰু 1 জানুৱাৰীৰ পৰা হয়তো সেই অন্ন সুৰক্ষা সপ্তাহক লৈ চৰকাৰে যি কঠোৰ নিৰ্দেশনা আনি দিছিল, সেই অন্ন সুৰক্ষা সপ্তাহত প্ৰভাৱ পৰিব বিশেষভাৱে। এই মুহূৰ্তত আমাৰ সুলভ মূল্যৰ এজেণ্টৰ ভাষ্য আছে, আমি ভাষ্য আমি সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থা তথা সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ দ্বাৰা ঘোষিত 1 জানুৱাৰীৰ পৰা চাউল উত্তোলন আৰু বিতৰণ কাৰ্যসূচী আমি বন্ধ কৰিছোঁ। যিহেতু আমাৰ সুলভ মূল্যত দোকানীসকলৰ বিভিন্ন দাবী আছে। এই দাবীসমূহৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক আওকাণ কৰি আহিছে। আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ, আমাৰ দাবীসমূহ তেখেতসকলে বিবেচনা কৰক আৰু বিবেচনা কৰিলে আমি আন্দোলনৰ কাৰ্যসূচী যদি সম্ভৱ হয় উঠাই লোৱা সম্ভাৱনা থাকিব। আমি মাহেকীয়া পাৰিতোষিক 50,000 টকা বিচাৰিছোঁ আৰু আমাৰ ৰেচনৰ দোকানৰ জৰিয়তে, সুলভ মূল্যৰ দোকানৰ জৰিয়তে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীসমূহ আমি বিতৰণ কৰাৰ এটা ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ। আমাৰ দোকানীসকলৰ যিটো নিৰাপত্তা নাই, নিৰাপত্তাৰ কাৰণে এটা ইঞ্চুৰেঞ্চ প্ৰতিজন দোকানীৰ, অসমত 33,500 সুলভ মূল্যৰ দোকানী আছে, তেখেতসকলৰ প্ৰতি এটা ইঞ্চুৰেঞ্চ কৰাবৰ কাৰণে চৰকাৰক জনাইছোঁ।